এই বৰপেটাৰ কীৰ্তনঘৰ হোলী অৰ্থাৎ ফাকুৱা ইয়াৰ প্ৰধান উৎসৱ আৰু মহা উলহ মালহেৰে এই উৎসৱ পালন কৰা হয়। হাতীদাৰৰ শিল্পকে ধৰি বৰপেটাৰ অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন চহৰ বোকাখাট। জিলাখনৰ এটা উল্লেখনীয় মহকুমা। বোকাখাটৰ পেৰা বুলি ক'লে জিভালৈ পানী আহিবই। কেৱল পেৰা বুলিয়ে নহয়, বোকাখাট ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ এক বিশাল উপত্যকা অঞ্চল। 1938 চনলৈ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংৰ নহয় মানে আজি যেটো এটা কাৰ্যসূচী ইয়াত মই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছোঁ, তাৰ কাৰণে খুব মানে মই গৌৰৱান্বিত এটা। কাৰণ মানে 2000 চনত যেতিয়া মই ছাত্ৰ নেতা আছিল, তেতিয়াও মাষ্টাৰ এথলেটিক এটা টুৰ্ণামেণ্ট ইয়াত কোকৰাঝাৰত আয়োজন হৈছিল। প্ৰায় আজি 38 মানে মাষ্টাৰ এথলেটিক টুৰ্ণামেণ্ট ইয়াত আজি শুনিবলৈ পাইছোঁ অন ৰেকৰ্ড মানে 32টা জিলাৰ পৰা প্ৰায় 1200 এথলেটছবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে। স্পৰ্টছমেনশ্বিপ বা স্পৰ্টছৰ লিগেচিটোক জীৱনৰ যিকোনো বয়সলৈকে লৈ যাবৰ কাৰণে মাষ্টাৰ এথলেটিক যিটো কনচেপ্টটো বনালে, সেইটো খুব এটা ধুনীয়া কনচেপ্ট। আৰু মানে আজিকালি মানুহবিলাকে স্পৰ্টছমেনবিলাকে আগত কি হৈছিলে, ৰিটায়াৰমেণ্ট লোৱাৰ পিছত মানে বহি থাকে আৰু খুব বেমাৰ আজাৰ হৈ যায়, বিভিন্ন বেমাৰ, আৰু জীৱনটো মানে ডিচিপ্লিন নোহোৱা, উদ্দেশ্য নোহোৱা এনেকুৱা হৈ যায়। কিন্তু এইটো আয়োজন কৰাৰ পিছত স্পৰ্টছমেন মানে স্পৰ্টছমেন। এটা সময়ত মানুহে স্পৰ্টছত ভাগ লৈছে মানে অতীত জীৱনত স্পৰ্টছমেনশ্বিপত থাকিব লাগে। আৰু এইকাৰণে ইংৰাজীত এটা কথা কৈছে, এ মেন প্ৰেক্টিচিং স্পৰ্টছমেনশ্বিপ ইজ ফাৰ বেটাৰ দেন দ্য টিচিং ইট। আপুনি স্পৰ্টছমেনশ্বিপৰ শিক্ষা দিয়াতকৈও প্ৰেক্টিছ কৰাটোৱেই ভাল। তেওঁলোকে জীৱনত বহুত প্ৰত্যাহ্বান পৰাজিত কৰিব পাৰিছে। 95 বছৰ বয়সত ইয়াত যদি এজন এথলেটে ভাগ ল'ব পাৰে, 90 বছৰীয়া 5জন আছে, এইবিলাক যদি আজি এথলেট হিচাপে ইয়াত অংশগ্ৰহণ কৰিব পাৰিছে, জীৱনৰ সকলোবোৰ মানে প্ৰত্যাহ্বান তেওঁলোকে মানে পৰাজিত কৰিব পাৰিছে, সেইটো খুব ভাল কথা। আজি যিটো 4দিনীয়া কাৰ্যসূচীৰে ইয়াত মাষ্টাৰ এথলেট টুৰ্ণামেণ্ট হ'ব, সেইটো ভালে ভালে যাব মই ভাবোঁ। আৰু ইয়াৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে যাব। আৰু আমি কোকৰাঝাৰবাসী হিচাপে তেওঁলোকক স্বাগতম জনাইছোঁ। আৰু BTC প্ৰশাসনৰ পৰা যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত বনাই দিলে, তো তাৰ কাৰণে BTC প্ৰশাসনলৈও মই ধন্যবাদ যাচিছোঁ।